বন্ধুসকল অকল 90,000 টকাত আপোনালোকে আহি গাড়ী লৈ যাব পাৰিব। তো নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছো আমাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ টাউনত আৰু এখন ছেকেণ্ড হেণ্ড কাৰ ডিলাৰত, যেটো নেকি আমাৰ লক্ষীপুৰ টাউনত অৱস্থিত। আৰু এড্ৰেছটো মই জনাই আছো, লক্ষীপুৰ জলেশ্বৰ ৰোড থানাৰ পৰা আপোনাৰ হাতৰ লেফ্ট সাইডত পৰিব। আহক মই কি কি গাড়ী আছে ইয়াত, ছেকেণ্ড হেণ্ড গাড়ী ঢেৰ গাড়ী আছে, আপোনালোকক দেখাই আছো আৰু আপোনালোকে গাড়ীবিলাক চাই থাকক। আৰু প্ৰথমতে মই লগ কৰো এই শ্বৰুমৰ স্বত্বাধিকাৰী দাদাৰ লগত, দাদাই আমাক গোটেইখিনি জনাব। আহক চাই লওঁ। হয় দাদা নমস্কাৰ। হয় নমস্কাৰ। এই শ্বৰুমটো মণ্ডল এণ্টাৰপ্ৰাইজ নাম, হয় হয় এইটো ক'ত অৱস্থিত? প্ৰথমতে আপোনাৰ শুভ নামটো জনাওক, তাৰপিছত এইটো হ'ল আপোনাৰ লক্ষীপুৰ কলিমাৰী ৰোড হয়, কলিমাৰী বাজাৰ। এইটো লক্ষীপুৰ বজাৰতে। ইয়াত কিমান যেটো থানামোৰ পায়, থানামোৰৰ পৰা ডাইৰেক্ট কলিমাৰী গ'লে আপোনাৰ ইয়াত কি কি গাড়ী ষ্টক আছে বৰ্তমান? আমাৰ ইয়াতে বলেৰো আছে, ডিজাৰ আছে, এক্সপ্ৰেছো আছে, আপোনাৰ এল্টো কেটেন আছে, চেলেৰো আছে, যি লাগে মানে আমাৰ ষ্টকো আছে তাতে। ঠিক আছে, আমি একফালৰ পৰা দেখাই দিওঁ। এতিয়া বৰ্তমান যিখিনি গাড়ী ষ্টকত আছে আমি একফালৰ পৰা দেখাই দিওঁ। তো বন্ধুসকল আহক, আমি দেখাই আছো। বৰ্তমান ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম আমি কম ৰেঞ্জৰ পৰা, যিখন গাড়ী একদম কম ৰেটত আছে, লৈয়ে চলাব পাৰিব। এনেকা নহয় যে লৈ চলাব নোৱাৰিব, লৈয়ে চলাব পাৰিব। এইখন কি আছে? মাৰুতি সুজুকি এল্টো কেটেন। কিমান চনৰ হয় এইটো? এইটো হয় আপোনাৰ 15 গাড়ী হয়। এইটো 15 গাড়ী। আচ্ছা, এটোত তো কোনো ইস্যু নাই? নাই নাই নাই, বাম্পাৰ কালাৰ কৰা আছে, বাকি কোনো কালাৰ টালাৰ নাই। মানে অল বডি আপনার অরিজিনাল পেইন্ট আছে, অকল বাম্পারটো পেইন্ট করা আছে, কালার করা আছে, ইঞ্জিন সিল প্যাক আছে। ইঞ্জিন সিল প্যাক আছে। আচ্ছা, দাম কিমান রাখিছে? দাম চাইছো আমি 90,000। অনলি 90,000? অনলি 90,000। আরসি ইন্স্যুরেন্স ওকে আছে? সব ওকে আছে, ওটাই ওকে আছে। বন্ধুসকল অকল 90,000 টাকাত আপোনালোকে আহি গাড়ী লৈ যাব পাৰিব। তো সেয়া আকৌ আপোনাৰ এল্টো কেটেন, মাৰুতিৰ গাড়ী এল্টো কেটেন, অকল 90,000 টাকাত। ভিতৰত যদি চাব বিচাৰে তেনেহলে আমি দেখাই দিব পাৰিম। ভিতৰত একদম জিগজা কণ্ডিশ্যন আছে, এইটো নালাগে। অকল 90,000 টাকাত আপোনালোকে লৈ যাব পাৰিব। ইয়াৰ পিছত আছে এখন কি? চেলেৰিও। কিমান মডেল হয়? 23ৰ মডেল। বাপৰে, ইমান মানে কম। কিমান চলিছে এইটো? এইটো আপোনাৰ 69,000 চলিছে। মাত্ৰ 69,000। প্ৰাইস কিমান ৰাখিছে? প্ৰাইস ৰাখিছো আমি 4,25,000 টাকা। 4,25,000 নেগোশিয়েবল হৈ যাব? হৈ যাব নেগোশিয়েবল। আচ্ছা আচ্ছা, বাম্পার টু বাম্পার অরিজিনাল পেইন্ট আছে, কোনো স্ক্র্যাচ তো নাই? নাই নাই নাই। বন্ধুসকল চেলেৰিও 4,25,000 অন টেবুলত আহি বহিলে যি কমাব পাৰে আপোনালোকে কমাব। আৰু এটা কথা কৈ দিওঁ, যৰ পৰাই যিয়ে ভিডিঅ' চাই আপোনালোকে আহিব, আহি গাড়ী ল'ব যদি, মানে গাড়ী লোৱাতে আপোনালোকে মেকানিক্স লগত লৈ আহিব। গাড়ী একদম চেক কৰি ওকে আছে না নাই সেইটো চাই লৈ যাব। তাৰপিছত আপোনালোকক দেখাই আছো সুইফট ডিজায়াৰ। সুইফট ডিজায়াৰ নে ডিজায়াৰ? এইটো ডিজায়াৰ। এইটো ডিজায়াৰ। কিমান চনৰ মডেল হয়? এইটো মডেল হয় আপোনাৰ 19ৰ মডেল হয়। 19ৰ মডেল। প্ৰাইস কিমান ৰাখিছে? প্ৰাইস ৰাখিছো আমি 6,25,000 টাকা। 6,25,000। আচ্ছা, বাম্পার টু বাম্পার অরিজিনাল পেইন্ট আছে, একদম অরিজিনাল পেইন্ট। এইটো 22ৰ মডেল হয়। সরি বন্ধুসকল, এখন হল 22ৰ মডেল, বাম্পার টু বাম্পার অরিজিনাল পেইন্ট আছে। আৰু আপোনাৰ সিল ইঞ্জিন আছে, আপোনালোকে আহিলে ইঞ্জিন খুলি চাব পাৰে। সিল ইঞ্জিন আছে, ভিতৰ চৰা একদম কমপ্লিট আছে। 6,25,000 টাকা দাম ৰাখিছে, প্ৰাইস ৰাখিছে, নেগোশিয়েবল হৈ যাব। আৰু মোৰ ভিডিঅ' চাই যদি কোনোবাই আহে এক্সট্ৰাকে ডিসকাউন্ট দিয়া হ'ব দুৰ্গা পূজাৰ কাৰণে। ইয়াৰ পিছত দেখাই আছো আপোনালোকক মাৰুতিৰ এক্সপ্ৰেছো। এইটো হয় 20ৰ মডেল। এইটো 20ৰ মডেল। হয় হয় 20ৰ। বাম্পার টু বাম্পার অরিজিনাল পেইন্ট আছে, বাম্পাৰটো এইটো কালাৰ কৰা আছে। অলপ স্ক্র্যাচ যি আছে এইবিলাক মাৰি দিব আপোনালোকে। মাৰি দিম আমি। ইঞ্জিন সিল প্যাক আছে। প্ৰাইস কিমান ৰাখিছে? প্ৰাইস ৰাখিছে 2,60,000 টাকা। 2,60,000 অনলি 2 লাখ। মানে এক্সপ্ৰেছত বহিলে যেন স্কৰপিঅত বহা যেন লাগে। এইবিলাক আপোনাৰ ফাইনান্স হৈ যাব। ফাইনান্স ৰিফাইনান্স আপোনালোকে কৰি দিব লগালগ। ফাইনান্সৰ কাৰণে কোনো টেনচন কৰিব নালাগে, আপোনালোকে আহিব ৰিফাইনান্স লগালগ অন টেবল হৈ যাব যদি কাগজ পাতি ওকে থাকে, সিভিল যদি ভাল থাকে। ইয়াৰ পিছত দেখাম আপোনালোকক এটা বলেৰো। বলেৰো এইটো কিমান চনৰ হয় দাদা? 23ৰ মডেল। 23ৰ মডেল। 22,000 চলিছে। 22,000, মাত্ৰ 22,000। বাম্পার টু বাম্পার অরিজিনাল আছে। টায়ার বিলাক কন্ডিশন একদম গুড কন্ডিশন হৈ আছে। ইঞ্জিন সিল প্যাক আছে। আচ্ছা, ইঞ্জিনও আপোনালোকে চাব, আহি চাব, ইঞ্জিনও সিল প্যাক আছে। বলেৰো আপোনাৰ নাম্বাৰটো ভাল, চয়েসফুল নাম্বাৰ আছে, গুৱাহাটী নাম্বাৰ। আপোনালোকে আহিব, অহাৰ পিছত অন টেবল কথা পাতিব। প্ৰাইস কিমান ৰাখছে? 8,50,000 টাকা। 8,50,000 নেগোশিয়েবল হ'ব। আৰু আমাৰ ভিডিঅ' চাই যদি কোনোবাই আহে ডিসকাউন্ট হ'ব। দুৰ্গা পূজাৰ কাৰণে যদি কোনোবাই আহে ডিসকাউন্ট হৈ যাব। তো দাদা যদি কোনোবাই এই গাড়ীখন যদি কোনোবাই ফাইনান্সত ল'ব বিচাৰে তেতিয়াহ'লে ৰিফাইনান্সত কিমান % ডাউন পেমেন্ট দিলে ওলাব? এইটো আপোনাৰ 30% দিলে ওলাই যাব। অনলি 30%? আচ্ছা, তো বন্ধুসকল আপোনালোকে আহিব 30%, মানে যদি 8 লাখ হয় 3,24,000, 2,40,000, মানে 2 লাখ টাকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব। তো ইয়াৰ পিছত আমি দেখাই আছো মাৰুতি সুজুকি এল্টো 800। তো 800 এইটো কিমান চনৰ আছে দাদা? এইটো হল আপোনাৰ 20 চনৰ। 2020ৰ। প্ৰাইস কিমান ৰাখিছে? প্ৰাইস ৰাখিছো আমি 2.5 লাখ টাকা। 2.5 লাখ, মানে 250 নেগোশিয়েবল হৈ যাব।
নেগোশিয়েবল হৈ যাব। নেগোশিয়েবল হৈ যাব। ইঞ্জিন সিল প্যাক আছে, ইঞ্জিন সিল প্যাক আছে, ভিতর চৰা কন্ডিশন ভাল আছে, একদম কন্ডিশন, বাম্পার টু বাম্পার অরিজিনাল পেইন্ট। অরিজিনাল প্রিন্ট আছে। তো প্ৰিয় বন্ধুসকল, আপোনালোকে 2.5 লাখ টকাত গাড়ী পাই যাব, যিখন এটা আপোনাৰ কি বুলি কয় কেটিএম বাইক ল'ব গ'লে আপোনাৰ 3 লাখ টকা লাগি যায়। কেটিএম কিনাতকে মানে আপুনি এল্টো এটা লৈ যাওক, আপোনাৰ ফেমিলি লৈ বিন্দাস ঘূৰি থাকিব পাৰিব। ইয়াৰ পিছত আৰু এখন বলেৰো আছে, বলেৰোটো আমি দেখাই দি আছো। তো দাদা এইখন বলেৰো কিমান চনৰ? এইখন হল 23 মডেল। 23 মডেল। এইখন 23 মডেল হয়। এইখনৰ ইঞ্জিন সিল আছে, একদম ইঞ্জিন সিল আছে, বাম্পার টাম্পার সব কালার নাই, কোনো একদম অরিজিনাল পেইন্ট আছে। আছে। রান কিমান হৈছে? রান হইছে আপনার 20000 মান। 20000, অনলি 20000। অনলি 20000। প্রাইস কিমান রাখিছে? প্রাইস রাখিছি আমি 8,85,000 টাকা। 8,85,000 নেগোশিয়েবল হৈ যাব। নেগোশিয়েবল হয়ে যাব। আচ্ছা, তো দর্শক আপোনালোকে চালে দুটা বলেৰো আছে, বলেৰো প্ৰেমিক যারা আছে, বলেৰো যিয়ে ভাল পায়, মানে হাইট থকা গাড়ী লাগে, আপোনালোকৰ কাৰণে একদম কম বাজেটত যদি ল'ব বিচাৰে, মানে 30% ডাউন পেমেন্ট দিয়ে আপোনালোকে গাড়ী ওলাই যাব পাৰিব। ক'ত পাব? মণ্ডল এন্টাৰপ্ৰাইজ লক্ষীপুৰ, মানে লক্ষীপুৰ টাউনতে হয়। আপোনাৰ লক্ষীপুৰ বজাৰৰ পৰা দলেশ্বৰ ৰোড পিনে যাওঁতে হাতৰ লেফ্ট সাইডত পৰিব, আৰু ডিসক্ৰিপশনত দিয়া নম্বৰত যোগাযোগ কৰি আহিব। যদি গাড়ী সঁচাকে ল'ব আহে তেতিয়াহ'লে ভালকে কথা পাতিব, ফোনত কথা পাতি আপোনালোকে মেকানিক্স লগত লৈ আহিব। ভিতৰত আৰু এটা গাড়ী আছে, সিটো অলপ দেখাই দিওঁ। কি গাড়ী আছে ভিতৰত? কুইট আছে আপনার 1,25,000 টকাত যদি গাড়ী ল'ব বিচাৰে, 90,000 পৰা ষ্টাৰ্ট, 1,25,000 তো গাড়ী আছে, 9 লাখ পৰ্যন্ত গাড়ী আছে আমাৰ এই মণ্ডল এন্টাৰপ্ৰাইজত লক্ষীপুৰত। আপোনালোকে যিয়ে য'ৰ পৰা ভিডিঅ'টো চাব, চাই পেলাই এই ডিসক্ৰিপশনত দিয়া নম্বৰত যোগাযোগ কৰিব, আহি আপোনালোকে অন টেবুল বহি কথা পাতি। দাদা, যেহেতু আমি গাড়ীখিনি গোটেইখিনি দেখালো, আপনি আমার ভিউয়ার্স সকলক কিবা এটা মেসেজ দিয়ক, আৰু আপোনাৰ নম্বৰটো মুখে দি এবাৰ কৈ দিয়ক। ডিসক্ৰিপশনত নম্বৰ থাকিব, ভিউয়ার্স সকলক কিবা এটা কৈ দিয়ক আপোনাৰ ফালৰ পৰা। আপনি দুর্গা পূজার কারণে আমার অফার চলি আছে, যে কোনো গাড়ি আপনার লয়, এটা গাড়ির আপনার অফারত আপনার 20,000 টাকা কম যাব, যেটা মই রেট খুঁজি আছো, তারপরে 20,000 টাকা করে আমার অফার চলি আছে। আর আপনার ভিডিও চাই যদি কোনোবা আহে, এটা তো দিবই লাগিব। হয়, মই এক্সট্রা ডিসকাউন্ট দিব লাগিব। ডিসকাউন্ট দিয়ে দিম আমি। আৰু পূজাৰ কাৰণে যদি এই ভিডিও চাই, পূজাৰ 5 দিন পিছতো যদি আহে, তাৰ পিছৰ কথাটো বাদ দিওঁ, এটা স্পেশালি গিফট দি দিব আপোনালোকে মোৰ তৰফৰ পৰা। আপনি 10,000 টাকা কমাই দিম। আচ্ছা। তো প্ৰিয় দৰ্শক, আপোনালোকে চালে গাড়ীবিলাক, এড্ৰেছটো মই আকৌ এবাৰ কৈ দিছোঁ। লক্ষীপুৰ টাউনত, প্ৰপাৰ টাউনতে হয়, কিন্তু লক্ষীপুৰ থানাৰ পৰা জলেশ্বৰ ফালে যাওঁতে আপোনাৰ হাতৰ লেফ্ট সাইডত পৰিব মণ্ডল এন্টাৰপ্ৰাইজ, পলিমাৰী বজাৰত পাব। আৰু অধিক তথ্যৰ বাবে ডিসক্ৰিপশনত দিয়া নম্বৰত যোগাযোগ কৰি আহিব পাৰে, আপোনালোকে গাড়ী ল'ব পাৰিব। ধন্যবাদ।